चांदसारी में एक दुष्कर्म की घटना हुई है। बाईहाता चाराली के अंतर्गत जटिया भागड़वा गांव के रहीम अली नामक एक युवक ने दुष्कर्म की घटना को अंजाम दिया है। घटना होने के बाद बाईहाता चाराली थाने में धारा 404/19 के तहत शिकायत दर्ज कराई गई थी। रंगिया अतिरिक्त जिला सत्र न्यायाधीश अदालत में 448/354B पंकज कानून की धारा 8 के तहत 34/19 नंबर के तहत विचार प्रक्रिया चल रही थी, जिसके बाद आज दुष्कर्मकारी रहीम अली को रंगिया अतिरिक्त जिला सत्र न्यायाधीश मुकुल चेतिया का अदालत में 4 वर्ष की जेल और 2000 का जुर्माना वसूला गया। अदालत ने जिला विधिक सेवा प्राधिकरण को पीड़ित को 1 लाख रुपए की वित्तीय सहायता देने का भी आदेश दिया। न्यूज रिपोर्ट डेली 24 लाइव। আজি ৰঙিয়াৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ লগতে স্পেচিয়েল পক্সো আদালতৰ ন্যায়াধীশ মুকুল চেতিয়াৰ আদালতে এক ধৰ্ষণৰ গোচৰত একিউজ ৰহিম আলীক 4 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিছে আৰু তেওঁক 448, 354B আৰু 8 অফ দ্য পক্সো এক্ট এই তিনিটা ধাৰাৰ অধীনত তেওঁক 4 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিছে। লগতে নগদ 2000 টকাৰ জৰিমনা বিহিছে আৰু এই 2000 টকাৰ জৰিমনা অবিহনে তেওঁক 1 মাহৰ চিম্পল ইমপ্ৰিজনমেণ্ট আজি এই ৰায়যোগে ঘোষণা কৰিছে। ইয়াতে আমি উল্লেখ কৰিব লাগিব যে এই গোচৰটোত যিগৰাকী ভিক্টিম আছিলে তেওঁক 1 লাখ টকাৰ এটা কম্পেনচেশ্যন আগবঢ়াইছে। ঘটনাটো হৈছিল জটিয়া ভাংৰা, আমাৰ বায়তা চাৰিআলিৰ অধীনত জটিয়া ভাংৰা হৈছিলে আৰু এই গোচৰটো বায়তা চাৰিআলি পিএছ কেছ নম্বৰ 404/19 আৰু স্পেচিয়েল পক্সো 34/19 এই গোচৰ যোগে ৰঙিয়াৰ এই মহামান্য আদালতত বিচাৰ চলি আছিলে আৰু এই বিচাৰৰ আজি চূড়ান্ত দিনত আজি এই ৰায়যোগে আসামী ৰহিম আলীৰ ওপৰত এই 4 বছৰৰ সশ্ৰম কাৰাদণ্ডটো দিছে।